আমি ব্ৰহ্মপুত্ৰ উচ্চাৰণ কৰিছোঁ, পিছত আমি ইয়ালৈ আহিছোঁ, 40 বছৰ হৈছে আহা। এতিয়া যদি চৰকাৰে আমাক ইয়াৰ পৰা উঠাই দিয়ে, কিবা এটা ব্যৱস্থা কৰিও ল'ব লাগিব। আমি ইয়াৰ জন্ম কৰ্ম ইয়াত, ভোটাৰো আমি ইয়াত, এতিয়া আমি ইয়াৰ পৰা ক'ত যাম? চৰকাৰে কিবা এটা সুবিধা কৰিব লাগিব আমাৰ কাৰণে, নহ'লেতো আমি যাব নোৱাৰোঁ। আৰু যি মানুহখন বহাইছিলে, মানুহখন নাই নহয় এতিয়া, বিহাৰী মানুহটো। আমি অসমৰ নাগৰিক হয়। এইটো এটা ঐতিহাসিক গড় হয়। এইটো ভীমৰ আলি হয়। ভীমৰ আলি বুলি আমি ইয়াত আছোঁ। আমাৰ পতা নাই। যিকোনো মুহূৰ্তত চৰকাৰে আপোনালোকক বেদখলকাৰী অবৈধ বুলি চিনাক্ত কৰি ইয়াৰ পৰা উঠাই দিব পাৰে, তেতিয়া আপোনালোকে কি ব্যৱস্থা? এতিয়া আমাক চৰকাৰে ব্যৱস্থা কৰি দিব লাগিব, নহ'লে আমি ক'ত যাম? ইয়াৰ নাগৰিক নহয় জানো আমি? ভোটাৰ হয় ইয়াত। ইয়াত কেই বছৰ আছে? ইয়াত আমি 40 বছৰ আছোঁ। কেই ঘৰ পৰিয়াল আছে? আমাৰ 4 ঘৰ আছে পৰিয়াল। ইয়াৰ আগতে ব্ৰহ্মপুত্ৰ আপোনালোকৰ ঘৰ সহায় নিছিল? ঘৰ সহায় নিছিলোঁ, সহাৰ পিছত ইয়াত আহিছোঁ। অসম বুৰঞ্জীৰ পৃষ্ঠাত সোণালী আখৰে লিপিবদ্ধ হৈ আছে কলিয়াবৰ মহকুমাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিছা কোট আৰু চামধৰাগড়। মিছা কোটৰ লগত জড়িত হৈ আছে লেচাম হাতীবোৰৰ নাম। মোগলৰ আক্ৰমণত লেচাম হাতীবোৰে প্ৰাণে প্ৰাণে যুদ্ধ কৰি তেওঁ প্ৰাণ আহুতি দিছিলে, আৰু মোগলে তেওঁৰ সাহস দেখি পেলাই তেওঁৰ কলিজা ফালি কলিজা পৰীক্ষা কৰিছিলে, আৰু কলডিলসমূহ এক কলিজা প্ৰত্যক্ষ কৰিছিলে। এক ঐতিহাসিক ক্ষেত্ৰ এই মিছা কোটৰ নিৰ্মাণ শৈলী সঁচাকৈয়ে মন কৰিবলগীয়া, তাৎপৰ্যপূৰ্ণ। আৰু তাৰ সমীপতে আছে চামধৰাগড়, যাক চীনৰ প্ৰাচীৰ বুলি কোৱা হয়। এই মিছা কোট আৰু চামধৰাগড়ৰ যি ভূমি, সঁচাৰ্থত এয়া চৰকাৰী ভূমি, কিন্তু আমি মিছাবাসী ৰাইজে প্ৰত্যক্ষ কৰিছোঁ আজি কিছুদিনৰ পৰা ইয়াত বিভিন্ন ধৰণৰ অচিনাকি মানুহে ঘৰ দুৱাৰ সাজি, মছজিদ সাজি, স্কুল সাজি দখল কৰিছে। এতিয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিভিন্ন ঠাইত এনেধৰণৰ অবৈধ দখলকাৰীক উচ্ছেদ কৰিছে, আমি প্ৰশংসা কৰিছোঁ। আচলতে চৰকাৰী ভূমি এনেধৰণেৰে দখল কৰিব নোৱাৰে। কিন্তু এই চামধৰাগড় আৰু মিছা কোটৰ ক্ষেত্ৰত অসম সাহিত্য সভাই হওক বা নগাঁও জিলা সাহিত্য সভাই হওক বা কলিয়াবৰ শাখা সাহিত্য সভাই হওক, এই বুৰঞ্জী প্ৰসিদ্ধ গড় আৰু কোঠৰ সংৰক্ষণৰ কাৰণে সদায়ে সৰব প্ৰতিবাদ কৰি আহিছে। অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে 2খন ফলক লগায়ে তেখেতসকলৰ যি দায়িত্ব সেয়া সমাপন কৰিলে। আমি ভাবোঁ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যি সুন্দৰ পদক্ষেপ, এই পদক্ষেপৰ অন্তৰ্ভুক্ত কৰি মিছা কোট আৰু চামধৰাগড় তৎকালেই মুকলি কৰিব লাগে, বেদখলকাৰীৰ পৰা এয়া ৰক্ষা কৰিব লাগে, কাৰণ এয়া অসমৰ ইতিহাসৰ এক সম্পদ। এই সম্পদ ৰক্ষা কৰা আমাৰ সকলোৰে কৰ্তব্য এজন অসমীয়া হিচাপে। নতুন প্ৰজন্মই অসমৰ বুৰঞ্জী অধ্যয়ন কৰিলে এই মিছা কোট আৰু চামধৰাগড়ৰ যথেষ্ট তাৎপৰ্য আছে, আৰু ইয়াত গৱেষণাৰো এক সমল হ'ব। কিন্তু বৰ্তমান যিটো অৱস্থা দেখা পাইছোঁ, আৰু কিছুদিনৰ পাছতেই ইয়াৰ চিন মুকাম নোহোৱা হৈ পৰিব। আপোনালোকে সংবাদৰ যোগেদি এই কথা উত্থাপন কৰক। আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, তেখেতে কলিয়াবৰৰ এই মিছা কোট আৰু চামধৰাগড়ৰ সংৰক্ষণৰ দিহা কৰি তেখেতৰ যি প্ৰশংসনীয় কৰ্ম তাত এই কৰ্ম সংযোজন কৰক। ইয়াত আহিছোঁ 40 বছৰ হৈছে। আমাৰ নদী ঘৰ বাৰী ভাঙি লৈ গৈছিলে, তাৰপিছত আহি পেলাই আমি জাগাটো লৈছোঁ। আজি 40 বছৰ হৈছে। আমাৰ ভোট চুট চব ইয়াতে আছে। কিন্তু মাটিটো পতা নাই? মাটিটো পতা নাই। এইটো যিকোনো মুহূৰ্তত বেদখল অবৈধ বুলি উঠাই দিব পাৰে। উঠাই দিলে এতিয়া চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ, আমাক থাকিবৰ কাৰণে ঠিকনা দিব লাগিব, অকণমান জাগা দিব লাগিব য'তে দিয়ে। এইটোতো ঐতিহাসিক গড় এটা। এইটো গড় পুৰণা যুগৰ। এইটো গড় পুৰণা যুগৰ। কি বুলি নাম বুলি জানে? এইটো নামটো কি? মিছা গড় বস্তি, বিমৰ আলি।